এই ফুলটো যে আপোনালোকে চাই আছে এইটো হ'ল আলামাণ্ডা ফুল। ইয়াৰ পাতবিলাক আপুনি চাব পাৰে কিমান ধুনীয়া গ্ৰীণ হয়, আৰু আপুনি যেতিয়া হাতেৰে চুই চাব তেতিয়া এই পাতবিলাক আপোনাৰ এটা ছফ্ট ফিল হ'ব। আৰু ইয়াৰ ফুলটো চাওক কেনেকুৱা হয়, ওপৰত মাইকৰ দৰে হয়। তো এই গছজোপাত কেনেকুৱা মাটি লাগে আৰু কি ধৰণে ৰাখিলে আপুনি ভাল ফুল পাব, এই কথাই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো ইয়াৰ কাৰণে আপুনি ডাইৰেক্ট য'ত সূৰ্যৰ পোহৰ পৰে 7-8 ঘণ্টা এনেকুৱা ঠাইত ৰাখি দিব। আৰু আপুনি পানী দিব, কিন্তু এটা বস্তু মাইণ্ড কৰিব যাতে আপোনাৰ গুৰিত পানী জমা হৈ নাথাকে। পানী জমা হৈ থাকিলে গুৰিটো পচি যোৱাৰ চান্স থাকে। তো পচি গ'লে আপোনাৰ গছটো নিশ্চয় মৰি যাব। গতিকে আপুনি সেইটো মাইণ্ড কৰিব। আৰু মাহত আপুনি এবাৰ হ'লেও সাৰ দিব, যোনটো নেকি আপোনাৰ ফুল ফুলাত ভাল হ'ব আৰু এনেকুৱা গ্ৰীণ হৈ থাকিব। তো